Hello everyone, welcome to my channel. আজি আমি আৰম্ভ কৰিম ক্লাছ 10 মেথছৰ প্ৰথমটো অধ্যায় বাস্তৱ সংখ্যা। তো আমি ফাৰ্ষ্টৰ পৰা ষ্টেপ বাই ষ্টেপ এপিসোড বাই এপিসোড আৰম্ভ কৰিম বাস্তৱ সংখ্যা একেবাৰে ফাৰ্ষ্টৰ পৰাই এক্সাম্পল এক্সাৰসাইজবিলাক কৰি যাম, উদাহৰণ অনুশীলনীবিলাক কৰি যাম, এফালৰ পৰা গোটেইখিনি কৰি যাম। চ' তোমালোকে থাকা মোৰ চেনেলৰ লগত আৰু মোক ফ'ল' কৰি থাকা, এফালৰ পৰা কৰি যাম, তোমালোকে সববিলাক পাই যাবা। এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমটো অধ্যায় বাস্তৱ সংখ্যা। তো তোমালোকে যিকোনো চেপ্টাৰ পঢ়িবলৈ হ'লে, যিকোনো অধ্যায় তোমালোকে পঢ়িবলৈ হ'লে তোমালোকে কি কৰিবা, মানে অধ্যায়টোৰ নামটো কি আছে, নামৰ পৰা ভালকৈ কনচেপ্ট বুজিবলৈ ল'বা। কনচেপ্টটো ভালকৈ বুজি যাবা, তেনেহ'লে সেইবিলাক পঢ়িবলৈ হ'লে, সেই অধ্যায়বিলাক সেই চেপ্টাৰবিলাক পঢ়িবলৈ হ'লে তোমালোকে সহজ হৈ যাব। তো কনচেপ্টবিলাক ভালকৈ বুজি ল'বা, নামটো কি বুজাইছে সেইবিলাক তোমালোকে ভালকৈ বুজি ল'বা। এতিয়া চোৱা, প্ৰথমটো অধ্যায় কি আছে আমাৰ, বাস্তৱ সংখ্যা, ইংলিছত কয় ৰিয়েল নাম্বাৰ। তো বাস্তৱ সংখ্যা মানে কি, বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয়। এনেকুৱা পৰিমেয় আৰু অপৰিমেয় এই দুয়োটা মিলি কেনে দুয়োটা মিলি পেলাই বাস্তৱ সংখ্যা বুলি কোৱা হয়। মানে কি, বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় আৰু অপৰিমেয় দুয়োটাই থাকিব। তেনেহ'লে কি, পৰিমেয় আৰু অপৰিমেয় এইবিলাকো জানিব লাগিব, যে পৰিমেয় কি অপৰিমেয় কি এইবিলাক জানিব লাগিব। পৰিমেয় হ'ল যিবিলাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। মানে কি, পি বাই কিউ আৰ্হিত যিবিলাক আমি প্ৰকাশ কৰিব পাৰোঁ সেইবিলাক কি হ'ব তোমাৰ পৰিমেয়। আৰু যিবিলাক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাক কি, অপৰিমেয় হ'ব। তেনেকৈ পৰিমেয় অপৰিমেয় বুজিবলৈ হ'লে কি, অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা এইবিলাকো জানিব লাগিব। আগৰ পৰা মানে কি একেবাৰে প্ৰথমতে ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা, তাৰপিছত স্বাভাৱিক সংখ্যা, এইবিলাক কি ভালদৰে জানিব লাগিব, তেতিয়াহে পৰিমেয় অপৰিমেয় বুজিব পাৰিবা। তাৰপিছত আকৌ বাস্তৱ সংখ্যা বুজিব পাৰিবা। এইবিলাকৰ কাৰণে বেলেগ এটা মই ভিডিঅ' বনাইছোঁ, সেইটোত তোমালোকে চাই ল'ব পাৰা। এইটো চোৱা পৰিমেয়। এতিয়া কি, বাস্তৱ সংখ্যা চোৱা, যে বাস্তৱ সংখ্যা কোনবিলাক, পৰিমেয় আৰু অপৰিমেয়। তো আমাৰ এই অধ্যায়টোত আমি কি পাম, ফাৰ্ষ্টত আমি পাম ইউক্লিডৰ বিভাজন ক্ৰমীকা। তো ইউক্লিডৰ বিভাজন ক্ৰমীকাটো কি, যে এ ইকুৱেল বি কিউ প্লাছ আৰ, এইটো মানে ইউক্লিডৰ বিভাজন ক্ৰমীকা। এইটো এটা সূত্ৰ, ইউক্লিড এটা গণিতজ্ঞ আছিল, গণিতজ্ঞই এটা সূত্ৰ আগবঢ়াইছিল, যোনটো সূত্ৰ কি আছিল, ইউক্লিডৰ বিভাজন ক্ৰমীকাটো আছিল এ ইকুৱেল বি কিউ প্লাছ আৰ। চ' কি আছিল, 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি। তাৰমানে কি, তোমালোকে আগতেও পাইছিলা সৰু ক্লাছতে, যে ভাজ্য ইকুৱেল ভাজক ইনটু ভাগফল প্লাছ বাকী, এই ইমানখিনি পাইছিলা। এইটোৱে সেইটো বুজাইছে যে এইটো এইত কি বুজাব, ভাজ্য বুজাব, বিত কি যাব, ভাজক বুজাব, কিউত কি বুজাব, ভাগফল বুজাব, আৰত কি বুজাব, ভাগশেষ বুজাব, বা বাকী, ভাগ এইটো হ'ল সূত্ৰ। তো কি বুজায়, এত হ'ল ভাজ্য, বিত হ'ল ভাজক, কিউ হ'ল ভাগফল আৰু আৰ হ'ল ভাগশেষ। এইটো তুমি আগতে আমি সৰু ক্লাছতে পাইছিলোঁ। চ' এইটো হ'ল ইউক্লিডৰ বিভাজন ক্ৰমীকা। যেতিয়া আমি এইটো ব্যৱহাৰ কৰি আমি অংকবিলাক কৰিম, সেই অংকটোক সেই প্ৰণালীটোক কি বুলি কোৱা হ'ব, ইউক্লিডৰ বিভাজন কলন বিধি। এইটো আমাৰ কেনেকৈ প্ৰযোজ্য হয়, যেনেকৈ চোৱা, এইটো এটা হৰণ পদ্ধতি। মানে কি, এইটো ভাজক, হৰণ পদ্ধতি যিকোনো এটা বস্তু হৰণ কৰিলে, ধৰা এইটো তুমি কি ধৰিব পাৰা, 7 এটা ধৰিব পাৰা। 7 ধৰিলে 7ক তুমি কিৰে হৰণ কৰিব লাগে, 2ৰে হৰণ কৰিব লাগে। তো 7টো কি হ'ব, ভাজ্য হ'ব, 2 কি হ'ব, ভাজক হ'ব,
ভাজক হ'ব। এতিয়া তুমি 7 হৰণ কৰা 7 2 কি হ'ব 3বাৰ যাব 6 হ'ব 1 বাকী ৰ'ল এনেকুৱা। তো কি হ'ব এইটো তোমাৰ ভাগফল হৈ যাব ভাগফল এইটো কি বাকী হৈ যাব। তো এইটো তুমি কৰি চোৱা 7 ইকুৱেল কি হ'ব এতিয়া চোৱা যে ভাজকটো কি আছিল 2 আছিল 2 ইনটু ভাগফল কি আছিল যোনটো b ইনটু q আছিল ভাগফল কি পাইছোঁ 3 প্লাছ ভাগে কি আছিল 1 আছিল। তো কি 2 3 গুণ 6 প্লাছ 6 লগত 1 প্লাছ কৰিলে কি 7 হৈ গ'ল। তো এইটো কি হ'ল এইটো প্ৰুফ হৈ গ'ল। এতেকে a ইকুৱেল বি কিউ প্লাছ আৰ এইটো। কিন্তু এই সূত্ৰটোৰ আৰু এটা আছে 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি। তেনেহ'লে চোৱা এই সূত্ৰটোৰ এইটো এটা ডেফিনিশ্যন হয়। এইটো এটা তাৰমানে কি 0 কি হ'ব আৰৰ সমান হ'ব আৰু নহ'লে আৰটো 0তকৈ ডাঙৰ হ'ব। মানে কি 0টো আৰতকৈ সৰু হ'ব নহ'লে কি আৰটো 0তকৈ ডাঙৰ হ'ব এইটোৱে। আৰু বিটো কি হ'ব তোমাৰ আৰতকৈ ডাঙৰ হ'ব। এইটো চোৱা তেনেকুৱা তেনেহ'লে কি 0 লেছ দেন ইকুৱেল আৰৰ মান কি পাইছোঁ আমি 1 পাইছোঁ। এইটো তোমাৰ আৰ হ'ব এইটো কি হ'ব পি হ'ব এইটো কি চৰি এইটো কিউ এইটো বি আৰু এইটো কি এ। তেনেহ'লে কি 0 লেছ দেন ইকুৱেল 1 লেছ দেন 2। তেনেহ'লে হোৱা 0 কি 0 1ৰ সমানো হ'ব পাৰে বা 1তকৈ ডাঙৰ হ'ব পাৰে। এইটো চোৱা এইটো কি 0তকৈ ডাঙৰ হৈছে আৰটো আৰৰ মান ডাঙৰ হৈছে আৰু 1তকৈ কিন্তু বিৰ মান ডাঙৰ হ'ব লাগে। তাৰমানে কি 1তকৈ 2টো ডাঙৰ এইটো হৈ গ'ল। এতিয়া চোৱা এইবিলাকেদি কেনেকৈ অংক কৰিছে। এইটো ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰোঁ আমি গসাও ওলাব পাৰোঁ। দুটা সংখ্যাৰ গসাও ওলাব পাৰোঁ। যেনেকুৱা তোমাৰ যি দিয়া থাকে দুটা সংখ্যাৰ গসাও ওলোৱা 26 আৰু 32 এই দুটা গসাও ওলাব লাগে। তো এনেকুৱা দুটা সংখ্যা দি আছে গসাও উলিওৱা এনেকুৱা দিয়া আছে। তো এইটো কেনেকৈ কৰিবা ইয়াতে চাবা দুটাৰ কোনটো ডাঙৰ সেইটো আগতে চিহ্নিত কৰি ল'বা যে 26 এণ্ড কি 32 এই দুটা কোনটো ডাঙৰ 26 লেছ দেন এইটো যেনে কি বুজায় সৰু ডাঙৰ বুজায়। এইটো জোঙা মূৰখিনি কি সৰু বুজাব আৰু খোল খোৱা মূৰখিনি ডাঙৰ বুজাব। যেনে কি 32 32টো ডাঙৰ। ইয়াৰে যোনটো ডাঙৰ হ'ব সেই ডাঙৰটো কি হ'ব ল'বা ভাজ্য হিচাপে ল'বা। তাৰমানে কি 8 মান ল'বা। আমাৰ সূত্ৰটো কি আছিল এ ইকুৱেল বি কিউ প্লাছ আৰ আছিল এনেকৈ। তেনেহ'লে কি যোনটো ডাঙৰ সেইটো ভাজ্য হিচাপে ল'বা। তো 32টো ভাজ্য হিচাপে লোৱা। এইটো কি আছে তাৰপিছত 26টো আৰু যোনটো সৰু সেইটো কি ল'বা ভাজক হিচাপে ল'বা। তাৰমানে কি হ'ব ভাজকটো বিৰ মান হ'ব 26। এতিয়া কি তোমাৰ যোনটো ভাজক থাকিব ভাজকটি ভাজ্যৰ মাজত কিমান বাৰ যাব সেইটো চাব লাগিব। তো কি 26টো 32ৰ মাজত কিমান বাৰ যাব একবাৰেই যাব ইনটু 1 প্লাছ কিমান বাকী থাকিব এইটোৰ মাজত বাৰ যায় কিনে কিমান বাৰ বাকী থাকিব 26 গুণ কিমান হ'ব 26 হৈ যাব আৰু বাকী কিমান থাকিব 6। এটা আকৌ কি হৈ যাব এতিয়া যোনটো বিৰ মান আছিল সেই বিৰ মানটো এ হৈ যাব। তাৰমানে কি যোনটোৱে আমি হৰণ কৰিছিলোঁ ভাজকটো তোমাৰ কি ভাজ্য হৈ যাব। 26টো ইয়াতে কি হ'ল আগত আহি গ'ল ভাজ্য হৈ গ'ল। আকৌ কি কৰিব লাগিব আৰু আমি যোনটো ভাগশেষ পাইছিলোঁ সেইটো আমাৰ কি বাকী আছিল সেই ভাগশেষটো আমাৰ কি হৈ যাব ভাজ্য হৈ যাব মানে বিৰ মান হৈ যাব 6। এতিয়া চোৱা এই 6টো এই 26ৰ মাজত কিমান বাৰ যাব 6 টো 26ৰ মাজত কি 4 বাৰ যাব ইয়াতে 4। এতিয়া 4 বাৰ গ'লে 6 4 গুণ কি 24 আৰু বাকী কিমান থাকিব 2।
যিমান বাকী যাব এটা লিখি দিলোঁ। এতিয়া 6টো আকৌ কি হৈ যাব, 6টো ভাজ্য হৈ যাব, এইপিনে আহি যাব। 2 আকৌ কি বাকী আছিল কিমান, 2 আছিল, 2 আকৌ কি হৈ যাব, ভাজক হৈ যাব। এতিয়া 2 6 মাজত কিমান বাৰ যাব, 2 6 মাজত 3 বাৰ, 0। যেতিয়া 0 আহি যাব, ইয়াতে যেতিয়া 0ৰে শেষ হৈ যাব, তেতিয়া আমি কিহেৰে হৰণ কৰিছিলোঁ, 2ৰে হৰণ কৰিছিলোঁ। মানে কি বিৰ মান যিমান থাকিব বা ভাজ্য যিমান থাকিব সেইটো হ'ল আমাৰ কি ঘোষাও। এতেকে ঘ হা ও 26 and 32 ইকুৱেল কি হ'ব, 2 হৈ গ'ল। এনেকুৱা একেবাৰে সহজ, ইজি, ইমান কষ্ট নহয়। এতিয়া তোমালোকে আৰু এটা উদাহৰণ চোৱা যে 56 আৰু 94ৰ ঘোষাও উলিওৱা। এইটো কি, আৰু এটা পদ্ধতি আছে যোনটো সি বৃক্ষ পদ্ধতি বুলি কোৱা হয়। এতিয়া কি ল'বা, তুমি চাবা যে এই দুটা মানে ডাঙৰ কোনটো, 56 লেছ দেন ইকুৱেল কি 94, 94টো ডাঙৰ। 94ত এতিয়া তুমি কি ল'ব লাগিব, ভাজ্য হিচাপে ল'ব লাগিব। বৃক্ষ পদ্ধতি যেনেকৈ হৰণ কৰিছিল আগতে, তেনেকৈ এইটো তুমি ভাজ্য হিচাপে ল'লা, যে 56টো ভাজক হিচাপে লোৱা। এতিয়া 56ৰে 94ৰ মাজত কিমান বাৰ যাব, সেইটো আগতে চোৱা। 56 94ৰ মাজত একবাৰেই যাব, তো তুমি ইয়াতে 1 দি দিয়া। তো কি ইয়াতে 56 হ'ব, হৰণটো কৰিব জানাই তোমালোকে। এতিয়া মাইনাছ কৰি দিয়া, 4 পৰা 6 নাযায়, 14, 14 পৰা 6 গ'লে 8, 8ৰ পৰা 5 গ'লে 3, 38। এইটো চোৱা ভাজক যোনটো আছিল সেইটো আকৌ ভাজ্য হৈ যাব, 56। 30 to 56 মাজত কিমান বাৰ যাব, একবাৰেই যাব, একবাৰ, তো 38 হৈ যাব। সেইটো মাইনাছ কৰি দিয়া, 16 পৰা 8 গ'লে 8, 4 পৰা 3 গ'লে 1, 38। ভাজ্যটো ভাজক হৈ যাব, যে 18 to 36 মাজত কিমান বাৰ যাব, দুবাৰ যাব, দুবাৰ গ'লে কি হ'ব 36 হ'ব, দুবাৰ দি দিয়া 36 দি মাইনাছ কৰি দিয়া, মাইনাছ কৰি দিলে 2 হৈ যাব। এতিয়া কি আছিল, ভাজকটা আকৌ ভাজ্য হৈ যাব, তো 86ৰ মাজত 2 কেইবাৰ যাব, 9 বাৰ যাব, 18ৰ মাজত 18 ইকুৱেল কি 0 হৈ গ'ল। এইটো আকৌ ইয়াতে কি কৰি দেখাব লাগিব, তো কৰি দেখুৱা। তো 94টো আমি ভাজক হিচাপে দিছিলোঁ, তো 94টো ইয়াতে 94 ইকুৱেল কি আছিল, এতিয়া আমাক ইয়াতে খালি বহাই দিলে হৈ গ'ল, ইমান কৰিব নালাগে, ইমান মানে কি কেলকুলেট কৰিব নালাগে। 56 ইনটু কিমান দিয়ে ইনটু কৰিছিলোঁ 1, বাকী কিমান আছিল 38। আকৌ এতিয়া ভাজ্য হিচাপে ছেকেণ্ড ষ্টেপত ভাজ্য হিচাপে কি লৈছিলোঁ 56 ইনটু কি কৰিম, কিহৰ লগত ইনটু কৰিছিলোঁ, কিহেৰে বাৰ দিছিলোঁ 38ৰে, 38ৰে কিমান বাৰ দিছিলোঁ, এবাৰ দিছিলোঁ 1, বাকী কিমান আছিল 18। আকৌ কি ভাজ্য হিচাপে কি লৈছিলোঁ 38, তাৰমানে এইটো ইয়াতে আহিব, আকৌ যোনটো নিয়ম কৰা আছিল সেইটো নিচিনা ছেম, কিন্তু এইটো বৃক্ষ পদ্ধতি কৰি ল'ব লাগে। পৰীক্ষাত কি আহে, এইটো যদি তোমাৰ 3 মাৰ্কছৰ আহে তেনেহ'লে কি কৰিব লাগিব, এইখিনি এই পদ্ধতিটো কৰি কিনে এইটো কৰি দেখাব লাগিব, এইটো কৰিব লাগিব, এইটোও কৰিব লাগিব, দুয়োটা কৰি দেখাব লাগিব। এতিয়া কি হ'ব, ইয়াতে 38, 18 হ'ব, 18ৰে বাৰ দিছিলোঁ, 38ৰ কি 18ৰে বাৰ দিছিলোঁ, কিমান বাৰ গৈছিল 2 বাৰ গৈছিল, তোমাৰ কি 2 ইনটু বাকী কিমান আছিল 2 আছিল। এইটো চোৱা 18 ভাজ্য হ'ব আকৌ, তো কিহেৰে বাৰ দিছিলোঁ 2ৰে কিমান বাৰ গৈছিল 9 বাৰ, বাকী কিমান আছিল 0। তো এতিয়া কি ভাগক যেতিয়া 0 আহিছে, ইয়াতে কি অংকটো ইয়াতে শেষ, আৰু ইয়াৰ ঘোষাও কিমান হ'ব, ইয়াতে ভাজক কিমান আছিল, বিৰ মান যি আছিল সেইটো হ'ব কি, যেতিয়া তোমাৰ কি ভাগেকটো 0 আহি যাব, লাষ্টত যেতিয়া 0 আহি যাব, তেতিয়া তুমি যিটো সংখ্যাৰে তোমালোকে বাৰ দিছিলা সেইটো সংখ্যাই কি হৈ যাব, তোমাৰ ঘোষাও হৈ যাব। এতেকে ঘ ঘা ও কি আছিল 56 and 94 কি হ'ব 2, এনেকৈ। এইটো হৈ গ'ল।
নেক্সটটো চোৱা উদাহৰণ 1টো চোৱা এতিয়া ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি 4052 আৰু 12576ৰ গসাউ উলিওৱা এইটো আমাক কি কৰিব দিছে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি এটা ইয়াতে বিকল্প পদ্ধতি প্ৰয়োগ কৰিব নালাগে এইটো ধৰি দিয়া আছে ইউক্লিডৰ কলন বিধি কিন্তু তোমালোকে বিকল্প পদ্ধতি প্ৰয়োগ কৰি কৰাটোৱে ভাল হ'ব যেতিয়া তোমাৰ 3 মাৰ্কছৰ থাকিব তেতিয়া কি বিকল্প পদ্ধতি প্ৰয়োগ কৰি কিনে তেনেকৈ প্ৰয়োগ কৰিলে হৈ যাব এতিয়া আমি কৰি চাওঁ উদাহৰণ 1টো চ' এই দুটা মাজত ডাঙৰ কোনটো আছে যে 4052 ডাঙৰ এইটো 12576 হৰণটো কৰিব জানাই এতিয়া ডাঙৰটো আমি ভাজ্য হিচাপে ল'ম 12576 আৰু কি সৰুটো আমি ভাজক হিচাপে ল'ম 4052 এইটো চোৱা 4052টো এইটোৰ মাজত কিমান বাৰ যাব এইটোৰ মাজত তোমাৰ কিমান বাৰ যাব দুবাৰ গ'লে তিনিবাৰ যাব তিনিবাৰ গ'লে কিমান হ'ব কৰি চোৱা 4052 3 2 গুণ 6 3 5 গুণ 15 3 গুণ 1 3 4 গুণ 12 12156 মাইনাছ কৰি দিয়া কিমান বাৰ দিছোঁ তিনিবাৰ দিছোঁ তিনিটো ইয়াতে লিখি দিয়া এটা মাইনাছ কৰি দিয়া 0 হ'ব 2 হ'ব 4 হ'ব এতিয়া কি হ'ব আমাৰ ভাজক কিমান আছিল 4052 তো 4052 ইয়াতে ভাজ্য হৈ যাব 4052 এতিয়া কি কৰিবা 420 এইটোক দি এইটো আকৌ হৰণ কৰিবা এইটোতে এইটো হৰণ কৰিলে কিমান হ'ব এইটো 9 বাৰ হৰণ কৰিব পাৰোঁ 9 বাৰ হৰণ কৰিলে তো 9 গুণ 9 গুণ 0 9 2 গুণ 18 8 7 1 9 4 গুণ 34 7 37 কিমান বাৰ দিছোঁ 9 বাৰ দিছোঁ তো এইটো 2 হৈ যাব 7 কিমান হ'ব 9 9ৰ পৰা 7 গ'লে 2 কিমান ৰৈ গ'ল দি 4 এতিয়া ভাজক যিমান আছিলে এইটো এতিয়া ভাজ্য হৈ যাব 2 0 এইটো আছে কিমান বাৰ যাব এতিয়া এইটোৰ মাজত এবাৰেই যাব এবাৰ গ'লে 2 7 2 এবাৰ দি দিয়া মাইনাছ কৰি দিয়া 0 পৰা 2 নাযায় তেনেহ'লে 8 11ৰ পৰা 7 গ'লে ব্যক্ত কৰিব জানিবাই 11ৰ পৰা 7 গ'লে 4 3 পৰা 2 গ'লে 1 এইটো কি এইটো যেতিয়া ভাজক আছিলে এইটো ভাজকটো আকৌ ভাজ্য হৈ যাব 2 7 2 সৰি ভিডিঅ'টো চাগে দেখা পোৱা নাছিলে এতিয়া চাই লোৱা এইটো এতিয়া 142 272 মাজত কিমান বাৰ যাব এবাৰেই যাব 148 এবাৰ দেখো কিমান হ'ব 4 3 1 sorry 4 1 2 148 এতে হ'ব আকৌ কিমান বাৰ যাব এবাৰেই যাব 124 এবাৰ গ'লে কি হ'ব 24 থাকিব 124 24 to 124 মাজত কিমান বাৰ যাব 5 বাৰ যাব 5 বাৰ গ'লে কিমান হ'ব 240 120 120 5 বাৰ মাইনাছ কৰি দিয়া 4 থাকিব 24 মাজত 4 কিমান বাৰ যাব 6 বাৰ 24 4 মাজত কিমান বাৰ যাব 6 বাৰ জাগা হোৱা নাই 0 এতিয়া 0 আহি গ'ল এতিয়া তুমি কি কৰা এইটো পাতি দিয়া তো কিমান ধৰিছিলোঁ 1 2 5 7 6 ইকুৱেল কি হ'ব 4 0 5 2 ইনটু কিমান ইনটু কৰিছিলোঁ 3 ইনটু কৰিছিলোঁ প্লাছ কিমান আছিল এইটো আছিল প্লাছত 402 আকৌ এইটো যিটো আছিল এইটো ইয়াতে আহিব 4052 ইকুৱেল কি হ'ব
420 বাকী যোনটো আছিল সেইটো ভাজ্য হৈ যাব কিমান দি ইনটু কৰিছিলোঁ 9ৰে বাকী ইমান আছিল বাকীটো প্লাছ হৈ যাব 272 আকৌ 420 ইকুৱেল 272 হৈ যাব 277 কিমান দি ইনটু কৰিছিলোঁ 1 দি বাকী কিমান আছিল 148 272 148 কিন্তু কিমান আছিল 1 আছিল বাকী কিমান আছিল 124 এইটো এতিয়া 148 ইকুৱেল কি হ'ব 124 কিন্তু কিমান কৰিছিলোঁ 1 কৰিছিলোঁ 1 প্লাছ মানে বাকী কিমান আছিল 24 আছিল 24 124 প্লাছ এইটো ভাগটো ইয়াত আহি যাব 24 ইনটু কিমান কৰিছিলোঁ 5 কৰিছিলোঁ এইটো 5 কৰিছিলোঁ প্লাছ বাকী কিমান আছিল 4 আছিল এতিয়া 24 এতিয়া 4 লগত কিমান ইনটু কৰিলে 24 হ'ব 6 বাকী কিমান থাকিব 0 এতিয়া ভাগটো ঘাটো কিমান হ'ব 4 হ'ব ঘাও কাৰণ লাষ্টত 0 আহি গৈছে লাষ্টত আহি যোনটো 0 আহিব সেইটো বি মান যি থাকিব সেইটো ঘ হৈ যাব এতেকে ঘ হা ও 4052 and 12576 equal কি হ'ব 4 হ'ব এতিয়া উদাহৰণ 2টো চোৱা উদাহৰণ 2টো কি কৰিব দিছে দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যাই 2q আধিৰ আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আধিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা আমাৰ কি কৰিব লাগে চোৱা এতে যোগাত্মক যুগ্ম অখণ্ড সংখ্যা এতে যোগাত্মক যুগ্ম অখণ্ড সংখ্যা মানে কি যোগাত্মক মানে হ'ল তোমাৰ যিবিলাক পজিটিভ যিবিলাক ধনাত্মক মানে যিবিলাক প্লাছত থাকে মাইনাছত নহয় মানে সংখ্যা ৰেখাৰ যিবিলাক কি সোঁফালে যিবিলাক থাকে সংখ্যা ৰেখাৰ সেইবিলাক কি যোগাত্মক সংখ্যা ৰেখাৰ বাওঁফালে থকা সেইবিলাক হ'ল বিয়োগাত্মক তো যোগাত্মক যুগ্ম অখণ্ড সংখ্যা কিন্তু সেইবিলাক যুগ্ম অখণ্ড সংখ্যা সেইবিলাক কোনটো আধিৰ হয় 2q আধিৰ হয় আৰু যিবিলাক যোগাত্মক যুগ্ম অযুগ্ম অখণ্ড সংখ্যা সেইবিলাক কি 2q + 1 আধিৰ হয় আৰু q কোনোবা এটা অখণ্ড সংখ্যা q যিকোনো এটা অখণ্ড সংখ্যা হ'ব এটা আমাক প্ৰমাণ কৰিব লাগে এতিয়া চোৱা যেহেতু কি 2q দিয়া আছে আৰু এটা কি 2q + 1 দিয়া আছে তো a ইকুৱেল যদি ইমানখিনি লওঁ আৰু এইটো যদি লওঁ তেনেহ'লে কি বিৰ মান তোমাৰ 2 আহি যাব এতিয়া আমি চাওঁ কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ যেহেতু প্ৰমাণ কৰিব যে যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আধিৰ আৰু যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আধিৰ তেনেহ'লে কি ধৰিম এইটো সলিউশ্যন কৰি আছোঁ কুৱেশ্যনটো মই লিখা নাই কিতাপত চাই ল'বা লেট এতিয়া চোৱা 2 নম্বৰ এনচাৰটো কি হ'ব মানে কি আমি কি ধৰিম ফাৰ্ষ্টত এইটো ধৰি ল'ম যে ধৰা হ'ল মানে লেট ধৰিছোঁ এ কোনোবা এটা অখণ্ড সংখ্যা আৰু বি ইকুৱেল 2 ধৰিছোঁ বি ইকুৱেল 2 ধৰিছোঁ কিয় যেহেতু আমাক প্ৰমাণ কৰিব লাগে 2q আধিৰ বা 2q + 1 আধিৰ তেনেহ'লে কি বি ইকুৱেল 2 আহি যাব তেতিয়া আমি এই ফৰ্মুলাটো বহাই দিম ইউক্লিডৰ বিয়োজন প্ৰমেয়িকা বহাই দিম যে এতিয়া ইউক্লিডৰ বিয়োজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ যে ইউক্লিডৰ বিয়োজন প্ৰমেয়িকা কি আছিল a ইকুৱেল bq + r আৰু কি আছিল য'ত কি আছিল 0 লেছ দেন ইকুৱেল r আৰু লেছ দেন b তেনেহ'লে কি এইটো আমি এই ৰাখিম বিৰ মান কি ধৰিছিলোঁ 2 ধৰিছিলোঁ সেইকাৰণে কি বিৰ ঠাইত 2 বহাই দিম কিউৱে থাকিব আৰু r হৈ যাব এতিয়া তেনেহ'লে এইটো যদি বিৰ মান যদি 2 ধৰিছোঁ তেনেহ'লে এইটো কি হৈ যাব 0 লেছ দেন ইকুৱেল r আৰু লেছ দেন 2 হৈ যাব বিৰ ঠাইত 2 হৈ যাব তাৰমানে কি r ৰ মান এতিয়া তোমালোকে কি পাবা r মানটো কি হ'ব তোমাৰ 0 সমান হ'ব পাৰিব আৰু 0তকৈ ডাঙৰ হ'ব পাৰিব কিন্তু বিৰ মান কি আছে 2 আছে যেহেতু r আকৌ কি বিতকৈ সৰু তেনেহ'লে কি r মান 2তকৈ ডাঙৰ হ'ব নোৱাৰে বা 2ৰ সমানো হ'ব নোৱাৰে 2তকৈ সৰু হ'ব লাগিব তেনেহ'লে কি হ'ব 0 হ'ব পাৰিব 1 হ'ব পাৰিব 1তকৈ ডাঙৰ হ'ব নোৱাৰে কাৰণ r2 বিৰ সমান হ'ব নোৱাৰে বিৰ মান কি আছে 2 আছে এতেকে r ইকুৱেল কি হ'ব 0 1 2তো হ'ব নোৱাৰে 2ৰ মান বিৰ মান 2 আছে এতিয়া r ইকুৱেল
0 হলে r equal 0 হলে কি হব a equal 2 কি হব সরি b মান তো 2 আছিল ডাইরেক্ট বহাই দিলে হৈ যাব 2 কি হব আর মান কি 0 যদি ধৰিছো প্লাস 0 দিলে কি হ'ব 2q প্লাস 0 এতে ইকুয়াল কি হৈ যাব 2q হৈ যাব এতে কি 0 সংকন হোৱা 0 তো এইটো ভ্যালু নাথাকে ইপিনে আৰু এইটো মানে ভ্যালু নাথাকিব ডাইরেক্ট 2q লিখি দিলে হৈ গ'ল আর আকৌ সোয়া আর মান কি পাইছিলো 1 পাইছিলো আর ইকুয়াল 1 হলে ইকুয়াল কি হৈ যাব 2q প্লাস কি হ'ব 1 এতিয়া সোয়া 0 টো কি যুগ্ম নে অযুগ্ম 0 টো কি যুগ্ম তেনেহলে কি যাব এইটো আৰু কি হৈ যাব তোমাৰ যুগ্ম হৈ যাব এটা তুমি ব্ৰেকেটত লিখি দিব পাৰা যেটো যুগ্ম আৰু তো কি 1 টো কি অযুগ্ম সেই কাৰণে তুমি এইটো আৰু কি হৈ যাব অযুগ্ম হৈ যাব এটা তুমি ব্ৰেকেটত লিখি দিব পাৰা যেটো অযুগ্ম তুমি ডেফিনেশনটো লিখি দিয়া লাষ্টত এনসারখিনি লিখি দিয়া এটা তোমালোকক যেটো প্ৰমাণ কৰিছিল সেইটো লিখি দিয়া যে যিকোনো যোগাত্মক যুগ্ম খণ্ড সংখ্যা 2q আৰ্হিৰ মানে কি যোগাত্মক যুগ্ম সংখ্যাটো কি হলো 2q আৰ্হি পাইছো আৰু যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ হয়তো আমি অযুগ্ম পাইছো এইটো হৈ গ'ল এইটো প্ৰমাণ এনেদৰে নেক্সট থাৰ্ড নম্বৰ উদাহৰণটো পাবা এইটো যদি ভালদৰে বুজি পাইছা থাৰ্ড নম্বৰটো পাৰিবা তোমালোকে এইটো থাৰ্ড নম্বৰটো চোৱা কি দিছে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4q + 1 আৰ্হিৰ নাইবা 4q + 3 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা আমি কি কৰিব দিছে ইয়াতে যোগাত্মক এইটো অনলি অযুগ্মহে প্ৰমাণ কৰিব দিছে তো অনলি অযুগ্ম প্ৰমাণ কৰিব দিছে কি 4q + 1 আৰ্হিৰ নাইবা 4q + 3 আৰ্হিৰ এতে কি হ'ব তো বিৰ মানটো 4 আহি যাব বিৰ মানটো 4 ধৰি কেনে তেনেহলে আর মান কি হৈ যাব 0 1 2 3 আহিব ইমানখিনি কৰি দিলে হৈ গ'ল তাতে বিৰ মানটো কি আছিল 2 আহিছিল সেইকাৰণে আর মান কিমান আছিল 0 আৰু 1 আছিল এতে বিৰ মান 4 দিলে কি হ'ব 4 তকৈ সৰু কিমান আছে যোগাত্মক বিলাক 0 1 2 3 ইমান আছে তেনে আর মান কি হ'ব 0 1 2 3 ইমানখিনি ধৰি কৰি দিলেই হৈ যাব এতে চোৱা আমাৰ কি প্ৰমাণ কৰিব আছিল 4q + 1 আৰ্হি আৰু 4q + 3 আৰ্হিৰ তেনেহলে কি যেহেতু আমাৰ কি বিৰ মান 4 আছে তেনেহলে আমি সলিউশনত কি লিখিব পাৰো ধৰা হল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b ইকুয়াল কি ধৰিছো 4 ধৰিছো কিন্তু 4q + 1 আৰ্হি আমাক প্ৰমাণ কৰিব দিছিল এতিয়া এইকৃত বিয়োজন প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ যে এইকৃত বিয়োজন প্ৰমেয়িকা কি আছিল a ইকুয়াল bq + r য'ত কি হ'ব 0 ≤ r > b তেনেহলে কি বিৰ মান আমি 4 পাইছিলো এতিয়া 4 টো বহাই দিয়া যে 4 কি হ'ব এতিয়া প্লাস r আৰু এতে কি হ'ব 0 ≤ r > b এতে বিৰ মান 4 ধৰিছো এতে চোৱা তেনেহলে r মান কি হ'ব এতেকে r ইকুয়াল কি হ'ব r টো কি 4 তকৈ সৰু 0 তকৈ ডাঙৰ মানে 0 সমান আৰু ডাঙৰ 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব ইমানখিনি বুজি পাইছা এতিয়া নেক্সট চোৱা r ইকুয়াল 0 হলে কি হ'ব 0 হলে a ইকুয়াল 4 কি হ'ব এটো কি হ'ব যেটো যেহেতু যুগ্ম তেনেহলে কি এইটো হ'ব যুগ্ম r ইকুয়াল 1 হলে a ইকুয়াল কি হ'ব 4q + 1 এটো কি অযুগ্ম r ইকুয়াল 2 হলে a ইকুয়াল কি হ'ব 4q + 2 2 টো যেহেতু যুগ্ম তেনেহলে এটো কি হৈ যাব আৰ্হিটো যুগ্ম হৈ যাব r ইকুয়াল 3 হলে a ইকুয়াল কি হ'ব
4q প্লাছ 3 3টো যিহেতু অযুগ্ম তেনেহ'লে কি r3টো অযুগ্ম হৈ যাব অযুগ্ম এতিয়া চোৱা r মান কিন্তু 4 লিখিব নোৱাৰোঁ তাৰ কাৰণ r মানটো এতিয়া চোৱা r মানটো আমি 3 পাইছিলোঁ 0 1 2 3 এই চাৰিটাই পাইছিলোঁ এতিয়া বেছিটো লিখিব নোৱাৰোঁ তাৰমানে ইয়াতে ডেফিনিশ্যন লিখা আছে সূত্ৰমতে যে r মান বিতকৈ সৰু হ'ব লাগিব তাৰমানে কি 4তকৈ সৰু হ'ব লাগিব তেনেহ'লে r মান কি ধৰিছোঁ 0 ধৰিছোঁ 1 ধৰিছোঁ 2 ধৰিছোঁ 3 ধৰিছোঁ বুজি পাইছে ইমানখিনি তেনে অংকটো হৈ গ'ল এতিয়া কি আমাৰ অযুগ্মবিলাক পাই গ'লোঁ অযুগ্ম আমাৰ কি আহিছে 4q প্লাছ 1 আহিছে আৰু 4q প্লাছ 3 আহিছে যিটো আমাৰ প্ৰমাণ কৰিব লগা আছিল যে আমাৰ প্ৰমাণ কৰিব কি লাগিছিল যে অযুগ্ম সংখ্যাবিলাক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি আছিল 4q প্লাছ 1 আহিল আৰু 4q প্লাছ 3 আহিল এই দুটা আমাৰ প্ৰমাণ কৰিব আছিল তো প্ৰমাণ হৈ গ'ল এতিয়া তুমি লিখি দিয়া এতিয়া আমি প্ৰমাণখিনি লিখি দিছোঁ গতিকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা কি পাইছিলোঁ 4q প্লাছ অযুগ্ম বুলি কি পাইছিলোঁ 4q প্লাছ 1 পাইছিলোঁ আৰু নাইবা কি আছিল 4q প্লাছ 3 আহিল ইমানখিনি এইটোৱে হৈ গ'ল প্ৰমাণ উদাহৰণ 4টো চোৱা এনেকুৱা ধৰণৰ অংক আচলতে পৰীক্ষাত নাহে কিন্তু তথাপি চাই থোৱাটো ভাল যে এজন মিঠাই বেপাৰীয়ে 420টা কাজু বৰফি আৰু 130টা বাদাম বৰফি আছে তেওঁ সেইবোৰ কেইটামান থাকত এনেদৰে সজাব বিচাৰিলে যে প্ৰতিটো থাকতে সমান সংখ্যক মিঠাই থাকে আৰু ট্ৰেখনত এইবোৰে আটাইতকৈ কম ঠাই আগৰে এই উদ্দেশ্যৰে থাকটো সজাব খুজিলে প্ৰতিটো থাকতে কিমান সংখ্যক মিঠাই থাকিব এইটো কি কৰিলে হ'ল তোমাৰ এইটো 422 আৰু 130 তোমাৰ ঘোষাও ওলাই দিলে হৈ যাব তো চোৱা সলিউশ্যনত 420 আৰু 130 তো ডাঙৰ কোনটো 420 ডাঙৰ গ্ৰেটাৰ দেন ফুল ফৰ্মটো ডাঙৰ বুজায় আৰু জোঙামটো সৰু বুজায় 130 এতিয়া তুমি কি কৰি দিয়া এইকেইটা বিভাজন ক্ৰমিকাটো প্ৰয়োগ কৰি দিয়া ফলন বিধি মতে কৰি দিয়া হৈ যাব এটা আৰু ব্যাখ্যা পদ্ধতি কৰিব নালাগে এইটো যেহেতু আমাৰ ধৰি দিয়া নাই 420 ইকুৱেল কি হ'ব 130 দি 420 তুমি হৰণ কৰা কিমানবাৰ যাব 3 বাৰ যাব ইনটু 3 বাৰ যাব 3 বাৰ গ'লে কি হ'ব তুমি এইটো চোৱা 420 এইটো 3 বাৰ কৰিলে 3 শূন্য গুণ 0 মানে মাইনাছ কৰাৰ কাৰণে এইটো লিখিছোঁ 3 3 গুণ 9 3 গুণ 3 এইটো মাইনাছ কৰি দিয়া 30 হৈ যাব মাইনাছ কৰিলে প্লাছ 30 130 এইটো হ'ব ইয়াতে আহি যাব 30 ইনটু কিমান হ'ব 30 টু 130 মান কিমান বাৰ যাব 4 বাৰ যাব 4 বাৰ গ'লে কি 120 হৈ যায় 120 30 বাৰ 120 গ'লে কিমান থাকিব 10 থাকিব বুজি পাইছা এতিয়া 32 ইয়াতে আহিব আৰু 10টো ভাজক হ'ব 10 টু 30 মান কিমান বাৰ যাব 3 বাৰ প্লাছ কি থাকিব 0 এইটো 0 এটা আহি গৈছে ভাগক যেহেতু 0 আহি গৈছে তেনেহ'লে কি ইয়াতে বিৰ মানটো তোমাৰ ঘোষাও হ'ব এতেকে ইমানখিনি লিখি দিলেই হ'ল যে মিঠাই বিক্ৰেতাজনে দুই ধৰণে বৰফি 10টাকৈ প্ৰতিটো থাকত সজাব পাৰিব লিখি লোৱা ঘোষাও লিখি লোৱা ঘ 420 and 130 lead 10 গতিকে এতিয়া কি ইমানখিনি লিখি দিলে হ'ল মানে কেইটাকৈ আমি সজাব পাৰোঁ প্ৰতিটো থাকতে মিঠাই বিক্ৰেতাজনে দুই ধৰণৰ বৰফিকে 10টাকৈ প্ৰতিটো থাকতে সজাব পাৰিব এনেকৈ লিখি দিলে হৈ গ'ল আজিৰ ভিডিঅ'টোত ইমানখিনি নেক্সট ভিডিঅ'টোত আমি এক্সাৰচাইজখিনি কৰিম বুজোৱা ইমান ভাল হ'ব নোৱাৰে অলপ ৰখি যোৱা তেনেকুৱা হৈছে প্ৰথম ভিডিঅ' কৰি আছোঁ তো প্ৰথম ভিডিঅ' কৰি আছোঁ সেইকাৰণে এনেকুৱা হৈছে লাহে ঠিক হৈ যাব তোমালোকে থকাৰ লগত চববিলাক এফালৰ পৰা চববিলাক অংক কৰি যাম একেবাৰে এটাও নাৰাখোঁ চববিলাক এফালৰ পৰা কৰি যাম থেংক ইউ ইমানখিনিতে ৰাখোঁ